5 কোটি টকা আগবঢ়াম আমাৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া ইতিমধ্যে নতুন দিল্লীলৈ ৰাওনা হৈছে কেবিনেটে 5 কোটি টকা হিমাচল প্ৰদেশ চৰকাৰক আগবঢ়াবৰ বাবে আন সাহায্যৰ বাবে আগবঢ়াবৰ বাবে সিদ্ধান্ত লৈছে আজি আমাৰ কেবিনেটে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 80 নম্বৰ বা তাতোকৈ ততোধিক নম্বৰেৰে সৈতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ স্কুটি বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড হিচাপে দিবৰ বাবে সিদ্ধান্ত লৈছে 11,250 গৰাকী বেনিফিচিয়াৰী থাকিব তাৰে 6,860 গৰাকী ছাত্ৰী হ'ব আৰু 4,390 গৰাকী ছাত্ৰ হ'ব আৰু অহা 2 মাহৰ ভিতৰত আমি স্কুটিখিনি বিতৰণ কৰিব পৰা অৱস্থালৈ আহিব পাৰিম এতিয়া আজি কেবিনেটে লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মই আপোনালোকৰ আগত ক'ব খুজিছোঁ আপোনালোকে জানে যে কেইদিনমান আগতে উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব আইন যিটো 6A বুলি নাগৰিকত্বৰ আইনত যিটো ক্লজ ইনক্লুড কৰা হৈছিল সেই ক্লজটোৰ বৈধতা প্ৰদান কৰি সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে এটা ৰায়দান কৰিছিল এই ৰায়দানটোৰ উদ্দেশ্য আছিলে যে ভাৰতৰ আন ৰাজ্যত বিদেশী নাগৰিকৰ সময়সীমা 1951 কিন্তু অসম চুক্তিয়ে ইয়াক 1971 কৰে অসমৰ কিছু মানুহে ইয়াত আপত্তি কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিলে আৰু উচ্চতম ন্যায়ালয়ে অসমৰ বিশেষ পৰিস্থিতিত 1971ৰ সময়সীমাটো বৈধ বুলি ঘোষণা কৰিছিল আৰু আপোনালোকে জানে যে বিষয়টোত যেহেতু অসম চুক্তিয়ে 1971 বুলি কৈছিল উচ্চতম ন্যায়ালয়ে ইয়াক 71 বুলি ক'লে গতিকে সাধাৰণতে অসমত ইয়াৰ বিশেষ প্ৰতিক্ৰিয়া নাছিলে কিন্তু সেই ৰায়দানটোতে এটা বিশেষ উল্লেখনীয় সুপ্ৰিম কোৰ্টে মন্তব্য কৰিছিল যে নাগৰিকত্ব আইনৰ 6A তাৰমানে 1971 আৰু ইমিগ্ৰেণ্ট এক্সপালশ্যন এক্ট 1950 both will go hand in hand তাৰমানে এফালে 71 চনৰ আগতে অহা বিদেশীসকল ভাৰতীয় নাগৰিক হ'ব ডিম ইণ্ডিয়ান চিটিজেন হ'ব কিন্তু 71ৰ পিছত অহা বিদেশীসকলক আমি ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 অনুসৰি অসমৰ পৰা বহিষ্কাৰ কৰিব পাৰিম এইটো সাংবিধানিক আদালতৰ ন্যায় আছিল ইয়াৰ যিটো মিনিং বা আইনগত যিটো মিনিং আছিলে তাৰ মূল মিনিং এইটোৱে যে বিদেশী ন্যায়াধিকৰণৰ এতিয়া কোনো আৰু প্ৰয়োজন নাই ট্ৰিব্যুনেলৰ যিটো ৰোল আছিলে সেই ট্ৰিব্যুনেলৰ ৰোলটো সুপ্ৰিম কোৰ্টে নালিফাই কৰি দিছিলে যে 1971ৰ আগত অহা মানুহখিনিক আমি বৈধতা প্ৰদান কৰিলোঁ কিন্তু 1971ৰ পিছৰ অহা মানুহখিনি আপোনালোকে গভৰ্ণমেণ্টে ইলিগেল ইমিগ্ৰেণ্ট এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 তাত ব্যৱহাৰ কৰিব পাৰিব এতিয়া যদি আপোনালোকে এটা চাব যায় আমাৰ অসমত বৰ্তমানৰ দিনতো ফৰেনাৰ্ছ ট্ৰিব্যুনেলসমূহত 82,000 কেছ পেণ্ডিং হৈ আছে আৰু ট্ৰিব্যুনেলৰ প্ৰক্ৰিয়াটো এটা যথেষ্ট জটিল প্ৰক্ৰিয়া ট্ৰিব্যুনেলৰ পিছত হাইকোৰ্ট যাব সুপ্ৰিম কোৰ্ট যাব এটা দীঘলীয়া প্ৰক্ৰিয়া কিন্তু 1950 চনত অসমৰ বাবে যি এই বিশেষ আইন প্ৰণয়ন কৰা হৈছিল সেই আইন অনুসৰি বিদেশী বহিষ্কৰণৰ ব্যৱস্থাটো অত্যন্ত খৰতকীয়া আছিলে আৰু ইয়াৰ মূল মিনিং এইটোৱে আছিলে
যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এজন অফিচাৰক অথৰাইজ কৰিব আৰু তেওঁ মানুহজনক ইভাকুৱেশ্যন অৰ্ডাৰ দিব পাৰিব যদি মানুহজন বিদেশী হয়। তাৰমানে পুছবেক অৰ্ডাৰ দিব পাৰিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টে বাই নটিফিকেশ্যন ডেপুটি কমিশ্যনাৰসকলক ডেজিগনেটেড অফিচাৰ বুলি ঘোষণা কৰিছে। কিন্তু যিহেতু IMDT আহিলে, কংগ্ৰেছ চৰকাৰ দিনত সোণোৱাল জাজমেণ্টত IMDT বাতিল হোৱাৰ পিছত কংগ্ৰেছ চৰকাৰে ট্ৰিব্যুনেল লৈ আহিলে। এই আইনখন ক'ৰবাত নহয় ক'ৰবাত পিছত পৰি গ'ল, যিখন অসমৰ কাৰণে এখন বিশেষ আইন আছিলে। কিন্তু এই আইনখন ক'ৰবাত নহয় ক'ৰবাত পিছত পৰি গ'ল। সাংবিধানিক বিচাৰপীঠে এই আইনখনৰ ৰিলেভেন্স বা প্ৰাসংগিকতাক আকৌ এবাৰ আমাৰ সন্মুখলৈকে লৈ আহিলে। আজি আমাৰ কেবিনেটে এই আইনখন কেনেকৈ প্ৰয়োগ কৰিব লাগে তাৰ ওপৰত যিটো ষ্টেণ্ডাৰ্ড অপাৰেটিভ প্ৰচিডিউৰ হ'ব লাগে, তাক আজি কেবিনেটে ইয়াক এটা প্ৰস্তুত কৰে। আৰু এই ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ মতে যদি ডিচিক কোনোবাই জনায় যে এই মানুহজন বিদেশী বুলি, বা বৰ্ডাৰ পুলিচে জনায় যে এই মানুহজন বিদেশী বুলি, বা অন্যান্য চ'ৰ্চৰ পৰা যদি আমি গম পাওঁ যে এই মানুহজন বিদেশী বুলি, ডিচিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নটিচ দিব। He will give a notice to the person to prove his citizenship within a period of 10 days. আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিচি সন্তুষ্ট নহয়, অন দ্য ডে অফ 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা। আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং চেণ্টাৰলৈকে লৈ যাম আৰু হোল্ডিং চেণ্টাৰৰ পৰা যি ধৰণে সময়সূচী ওলাই BSFে তেওঁক বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব। আজি এই SOPখন কেবিনেটে অনুমোদন দিয়ে। তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব। ৱেডাৰ হি ইজ ফৰেনাৰ অৰ নট ফৰেনাৰ্ছ, কোনো ট্ৰিব্যুনেলে সিদ্ধান্ত নলয়, ডিচিয়ে সিদ্ধান্ত ল'ব, ডেপুটি কমিশ্যনাৰে সিদ্ধান্ত ল'ব, এণ্ড ডিচিশ্যন উইল বি টেকেন উইদিন 10 days। যদি এই মানুহজন 12 ঘণ্টা হৈছে অসমত সোমোৱা, তেতিয়াহ'লে চকজু কৰিব নালাগে, তেওঁক ডিৰেক্টলি পুছবেক অৰ্ডাৰ দিব পাৰিব। ইফ ফ্ৰেছ, ধৰক আজি ৰাতি সোমাইছে, আমি আজি ৰাতি উইদিন 12 ঘণ্টাত আমি ধৰিছোঁ, তেতিয়াহ'লে 10 দিনৰ নটিচখনো দিব নালাগে, তেওঁক লগে লগে আমি পুছবেক কৰিব পাৰিম। আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিব্যুনেলৰ ব্যৱস্থাটোক বাইপাছ কৰি আমি ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছোঁ। ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰ হ'ব, তড়িৎ গতিত কৰিব পৰা হ'ব। এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিচি, আৰু ডিচি মানে ADCও, ডিচি অৰ ADC, তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব। সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এম্বেচিক যোগাযোগ কৰিব নালাগে, আমি ডিৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম। We will be able to evacuate them from Assam. আৰু অফক'ৰ্ছ আমি নোৱাৰোঁ, BSFে কৰিব, কিন্তু BSFক আমি গতাই দিম ফৰ নেক্সট ষ্টেপ, টু টেক দ্য নেক্সট ষ্টেপ অফ ইভাকুৱেটিং ফ্ৰম আছাম। এই সিদ্ধান্তটো এটা মই ভাবোঁ যে ঐতিহাসিক সিদ্ধান্ত আজি অসম কেবিনেটৰ, আৰু এই সিদ্ধান্তই বিদেশী নাগৰিক বহিষ্কাৰৰ প্ৰক্ৰিয়াটো খুব তৎকালীনভাৱে নিষ্পত্তি কৰাত সহায় কৰিব। সেইবিলাকটোতো ঘূৰাই আনিব নোৱাৰি,
যি ৮৬,০০০ গোচৰ আছে সেইখিনি থাকিব কিন্তু FTA যি ১,১৬,০০০ক বিদেশী বুলি ঘোষণা কৰি থৈছে তেওঁলোকৰ যদি হাইকোৰ্ট বা কাৰোবাৰ ষ্টে অৰ্ডাৰ নাই তেওঁলোকক আমি ইভাকুৱেট কৰিব পাৰিম আণ্ডাৰ দিছ অৰ্ডাৰ যদি ষ্টে অৰ্ডাৰ আছে তেতিয়া আমি নোৱাৰোঁ এতিয়া আমি আৰু FTA লৈ নতুনকৈ একো গোচৰ নিদিওঁ আমি 10 দিনৰ ভিতৰত তেওঁক ডিচিৰ ওচৰত প্ৰমাণ দিবৰ কাৰণে দিম গতিকে ডিচিয়ে যি সিদ্ধান্ত ল'ব সেইটোৱে আমি মান্যতা হ'ব য'ত কনফিউজিং কেছ আছে ডিচি সিদ্ধান্তত আহিব নোৱাৰিব সিহে FTA লৈকে যাব এনেকুৱা নহয় যে ডিচিৰ ওচৰত আহিলে ডিচিক 3খন কাগজ দেখুৱালে ডিচি কনফিউজ হৈ গ'ল যে প্ৰাইমা ফেচি তেওঁ বিদেশী হয় নে নহয় ডিচিৰ ডাউট হ'ল তেতিয়া তেওঁ ট্ৰিব্যুনেলত পঠাব ট্ৰিব্যুনেল ব্যৱস্থাটো সম্পূৰ্ণ নিৰস নহয় যদি প্ৰাইমা ফেচি ডিচি সিদ্ধান্তত আহিব নোৱাৰে তেতিয়ালে ডিচিয়েটো সদায় কেছটো চলাই থাকিব নোৱাৰে তেওঁৰ আৰু বহুত কাম আছে তেতিয়া ডিচিয়ে সেই কেছটো ট্ৰিব্যুনেলত দিব while upholding clause section 6A of Citizenship Amendment Act Supreme Court through the Constitution